ওকে, সো লাস্ট ক্লাস আমি কি চাইছিলো? লাস্ট ক্লাস আমি চাইছিলো পি এন জাংশন ডায়ড। আৰু পি এন জাংশন ডায়ড কি আছিল যে যিকোনো এটা সেমি কন্ডাক্টৰৰ আমাৰ ওৱান চাইড ইজ পি টাইপ আৰু এটা চাইড আছিল এন টাইপ। মানে এইটো চাইড আমি কি কৰিছিলো, আমি পি ডপ কৰিছিলো আৰু এইটো চাইড আছিল আমাৰ এন ডপ। আৰু পি এন জাংশন ডায়ডৰ মাজৰ এই সেকশনটো আমি কি বুলি কৈছিলো? আমি কৈছিলো এজ এ পটেনচিয়েল বেৰিয়াৰ। আৰু ৰিজিয়নটোক কৈছো আমি ডিপ্লেশন ৰিজিয়ন বা ডিপ্লেশন লেয়াৰ। যদি আমি সিলিকন লওঁ তেতিয়াহ'লে ফৰৱাৰ্ড বায়াসত আমাৰ এই ডিপ্লেশন ৰিজনটোৰ ভ্যালু কিমান আছিল? 0.7 ভোল্ট সিম্পল। আৰু ৰিভাৰ্স বায়াসত আমাৰ কোনো ধৰণৰ কাৰেন্ট কন্ডাক্ট কৰা নাছিল। এইখিনি আমি লাস্ট ক্লাস চাইছিলো, মনত আছে? ওকে, এটা আজি আমি যাম ট্রানজিস্টর। এটা এইটো আমাৰ এই যিটো পি এন জাংশন ডায়ড, ইয়াক আমি কওঁ, ইয়াক আমি বেসিক্যালি কওঁ টু টার্মিনাল ডিভাইস। কিয় টু টার্মিনাল বুলি কওঁ? কাৰণ এতিয়া আমি দুটা টার্মিনাল এড কৰিছিলো, এটা পি সাইডে আৰু এটা এন সাইডে। টার্মিনাল মানে বেটারি আমি ক'ত কানেক্ট কৰিম। সো এইটো সাইডে আমি এটা বেটারি কানেক্ট কৰিছিলো, বেটারি এটা টার্মিনাল, এইটো সাইডে এটা বেটারি টার্মিনাল আমি কানেক্ট কৰিছিলো। গতিকে যদি তোমালোক গীতা সুধে ডায়োড, ডায়োডটো আমাৰ কি ডিভাইস হ'ব? ডায়োডটো আমাৰ হ'ব টু টার্মিনাল ডিভাইস। এইটো মনত ৰাখি থবা। So diode is a two-terminal device, but transistor is a three-terminal device. মানে ইয়াত টার্মিনাল কেইটা থাকবো? তিনটা। এটা যদি তিনটা টার্মিনাল থাকবা লাগে তেতিয়াহ'লে আমি কি কৰিম? এনেহেন আমাৰ তিনটা সেকশন আহি যাব। সাপোজ এইটো মই কলো পি সাইড, এইটো কলো এন সাইড, তেতিয়াহ'লে আমাৰ বেসিক্যালি দুটা ডায়োড থাকবো। এইটো হৈছে পি এন ডায়োড, এইটো যদি এন সাইড থাকে এইটো হৈছে পি সাইড, এই এটা ডায়োড, এইটো হৈছে এন পি ডায়োড। এই তিনটা আমি লগ লগাম, এইটোকে মই কওঁ ট্রানজিস্টর। ঠিক আছে, গতিকে এইটো পি এন পি। টার্মিনাল ক'ত ক'ত থাকবো? এটা থাকবো ইয়াতে নর্মাল পি সেকশন, এই এন সেকশনটোৰ এইখিনি এটা মই টার্মিনাল ইউজ কৰিম, আৰু এটা ইবাগৰ পি সেকশনৰ এটা টার্মিনাল ইউজ কৰিম। ঠিক আছে, আমি টোটেল এইবাৰ এনেহেন তিনটা সেকশন লম। মোৰ কেইটা ডায়োড আছে? দুটা। এইটো এটা ডায়োড পি এন আৰু এটা এন পি ডায়োড। এটা যদি মই এনেকে তিনটা সেকশন থাকে তেতিয়াহ'লে মোক কেইটা বেটাৰী লাগব অপাৰেট কৰবা কাৰণে? দুটা। কাৰণ এটা ডায়োডত এটা বেটাৰী কানেক্ট কৰিম আৰু এটা ডায়োডত আন এটা বেটাৰী কানেক্ট কৰিম। সো আমাৰ টোটেল কেইটা বেটাৰী লাগব? টোটেল আমাৰ বেটাৰী লাগব এইবাৰ অপাৰেটৰ কাৰণে আমাক বেটাৰী লাগব দুটা। টু সেল will be required. সো তোমালে ট্রানজিস্টৰৰ ডেফিনেশনটো লিখি থৈ দিয়া। Write down. A transistor is a three-terminal semiconductor device having three dope region forming two p-n junctions between them.
two PN junctions between them. It is a transistor definition. More likely all the transistor is a three-terminal device. ইয়াকে লৈ কিবা ডাউট আছে? নাই দিয়া। নাই লেখা হৈছে না? ৰব আঁকবা আছে। ওকে চাকলা ডেফিনেশনটো লিখি লৈছো। ডেফিনেশনটো লিখি ললেই হ'ব। বা এনে এইটো মই দিয়ে দিম বাৰু PDF কৰি, তোমালোকে পিছতো আঁকি লওঁ আৰু বৰ্তমান ট্ৰেনজিষ্টৰৰ সেইখিনি জানি লওঁ কেনেকৈ কাম কৰে। হ'ব স্যাৰ। এতিয়া ট্ৰেনজিষ্টৰ আমি কিহত ইউজ কৰো? সো ট্ৰেনজিষ্টৰ দুই ধৰণৰ কামত ইউজ কৰো। নাম্বাৰ 1 সুইচ হিচাপে, ঠিক আছে। নাম্বাৰ 1 আমি ইউজ কৰিম সুইচ হিচাপে, আৰু নাম্বাৰ 2 আমি ইউজ কৰিম এমপ্লিফায়াৰ হিচাপে। আমি বেছিকে কিন্তু এই এমপ্লিফায়াৰ হিচাপে ইউজ কৰো। এমপ্লিফায়াৰৰ মিনিং কি? যে সাপোজ মই কথা কৈ আছো, এইটো মোৰ অডিঅ' সিগনেল ধৰি ললো, তেতিয়াহ'লে ইয়াক মই ট্ৰেনজিষ্টৰৰ মাজেদি সোমাই দিম। তাক কি কৰিব? তাৰ এমপ্লিটিউডটো বাঢ়াই দিব, মাতটো ডাঙৰ কৰি দিব। এটোকে আমি কওঁ এমপ্লিফায়াৰ। ঠিক আছে, সো আমি চাম ই কেনেকৈ কাম কৰে বৰ্তমান। এতিয়া চাবা আমি কি কলো যে ইয়াৰ কেইটা ৰিজন আছে? তিনটা। সো ট্ৰেনজিষ্টৰ এটা ভাবি লওঁ, সাপোজ এইটো এটা ট্ৰেনজিষ্টৰ। সো এইটো সাপোজ মই কলো, এটা এনেহেন নহয় যে মই এইটো সদায় PNP ল'ব লাগিব। আমি NPN এনেহেন ল'ব পাৰো, বা আমি এনেকৈ ল'ব পাৰো ট্ৰেনজিষ্টৰটো, যে এটা চাইডে P চাইড, N চাইড, P চাইড। সো আমাৰ সেইকাৰণে আমি ট্ৰেনজিষ্টৰ 2 টাইপছৰ পাম। এটা হৈছে তোমাৰ NPN ট্ৰেনজিষ্টৰ, আৰু এটা হ'ব তোমাৰ PNP ট্ৰেনজিষ্টৰ। ঠিক আছে, এতিয়া চাবা সাপোজ মই ধৰি লওঁ NPN। N মানে এটা কি থাকবো আমাৰ? মেজৰিটি চাৰ্জ কি N হলি ইলেক্ট্ৰন। ইলেক্ট্ৰন। সো N সাইড হোৱাৰ লগে লগে আমাৰ কি থাকবো? মেজৰিটি এটা থাকবো আমাৰ ইলেক্ট্ৰন, এই N সাইডটো। কেনেকৈ মই দেখুৱাই দিছিলো? N মানে হৈছে আমাৰ নিগেটিভ, সো ইয়াতে মেজৰিটি থাকবো মোৰ ইলেক্ট্ৰন। P হলে এটা মোৰ কি থাকবো? হোলস। আৰু এই এনটোতো মোৰ কি থাকবো? এগেইন ইলেক্ট্ৰনস। এটা ট্ৰেনজিষ্টৰ সদায় এই যে P সেকশন আছে, এই P সেকশনটো আমি কি কৰো? ভেরি লাইটলি ডোপ কৰো। P সেকশন না মাজৰ সেকশনটো, সরি মাজৰ সেকশনটো সদায় আমি ভেরি লাইটলি ডোপ কৰিম। এই সেকশন মানে এতে নাম্বার অফ হোলস বহুত কম থাকবো, বা যদি N সেকশন হয় নাম্বার অফ ইলেক্ট্রন বহুত কম থাকবো। কি কম থাকবো আমি চাম। নেক্সট এই সেকশনটো আমি হেভিলি ডোপ কৰো সাধাৰণতে ট্ৰেনজিষ্টৰৰ, আৰু এইটো সেকশন আমাৰ নৰ্মেল। ঠিক আছে, এই সেকশনটো সদায় আমি কি কৰিম? ভেরি লাইটলি ডোপ কৰিম। এই সেকশনটো আমি হেভিলি ডোপ কৰিম, আৰু এইটো আমাৰ এটা নৰ্মেল সেকশন। এটা কি হ'ব চাবা, আমি সাপোজ ট্ৰেনজিষ্টৰৰ এই সাইডটোত মই এটা ভোল্টেজ কানেক্ট কৰিছো, সাপোজ +10 ভোল্ট। ঠিক আছে, আৰু এইটো সাইড সাপোজ মই গ্ৰাউন্ড করছো, গ্রাউন্ড মানে ব্যাটারি জিরো লগত কানেক্ট করছো। এই ট্রানজিস্টরতে কাম করব না যদি আমি এনে কানেক্ট কৰো? যদি আমি ট্রানজিস্টরটোৰ উপৰৰ এই টার্মিনালটোত 10 ভোল্ট কানেক্ট করলো, এই টার্মিনালটো আমি গ্রাউন্ড করলো, তেতিয়াহ'লে এই ট্রানজিস্টরটোৱে কাম করব না? নহলে কি কয়, মনে কি কয়? বোলে করব নকৰে?
চাবা এইটো এটা ডায়োড হয় না এটা সাইডে এন সাইড আছে এটা সাইডে পি সাইড আছে আৰু এটা সাইডে এন সাইড আছে সো এইটো এটা ডায়োড এন পি আৰু এইটো এটা ডায়োড পি এন গতিকে তুমি ভাবিলা প্ৰথম ওপৰখিনি সেকশন নাই অকল এইখিনি সেকশন আছে এই সেকশনটো গতিকে অকল যদি এই সেকশনটো থাকে এই সেকশনটোৱে কাম কৰবা লাগলি মই এটা টাৰ্মিনেল এটা থাকবা লাগিব আৰু এটা এইখিনিত টাৰ্মিনেল থাকবা লাগিব তেতিয়াহে ই কাম কৰিব ৰাইট এতিয়া এই সেকশনটো সাপোজ মই এটা বেটাৰী কানেক্ট কৰিম প্লাস 0.7 ভোল্ট এতিয়া মোক কম সাপোজ এই ডায়োডটোক মই কলো D1 বুলি আৰু এই ডায়োডটোক মই কলো D2 বুলি কোনটো ডায়োড ফৰৱাৰ্ড কানেকশনত আছে আৰু কোনটো ডায়োড ৰিভাৰ্স কানেকশনত আছে মোক কচোন নে দুটা ডায়োডে ফৰৱাৰ্ড বায়াসত আছে নে ধৰবা পাৰা নাই D2 টো ৰিভাৰ্চত আছে D2 টো ৰিভাৰ্সত আছে কিয় কাৰণ এন চাইডে মানে যিটো এন চাইড হ'ব লাগছিল সেইটোত নিগেটিভ চাইড কানেক্ট হ'ব লাগছিল বাট পজিটিভ 10 ভোল্ট আছে পজিটিভ 10 ভোল্ট আছে ওকে আৰু এটো কি হৈ আছে তলত D1 টো সেইটো ৰিভাৰ্চে হৈ আছে সেইটো ৰিভাৰ্সে হৈ আছে চাবা উম, তোমালোকে ৰিভাৰ্স আৰু ফৰৱাৰ্ড চাবা লাগলি সদায় পজিটিভলি থাকবা লাগিব হেনেন কথা নাই সদায় চাবা লাগে যে ৰিভাৰ্স কানেকশনত কি হবা লাগিব তারপর যেটো পিএন জাংশন পি সাইডৰ লগত যেটো ভোল্টেজ কানেক্ট হৈ থাকিব V1 এন সাইডে তাতকে বেছি ভোল্টেজ কানেক্ট হবা লাগিব V2 ঠিক আছে এটো V2 ইজ গ্ৰেটাৰ দেন V1 হবা লাগিব আমি হৈ কৈছিলো নিগেটিভ সাইডে আমাৰ পজিটিভ ভোল্টেজ থাকব আৰু পজিটিভ সাইডে আমি নিগেটিভ টাৰ্মিনেল কানেক্ট কৰিম তেতিয়াহলে আমি এটো কম ৰিভাৰ্স বায়াস কিন্তু এনেহেন নহয় যে এটো সাইডেও পজিটিভ এটো সাইডে নিগেটিভে থাকবা লাগিব সাপোজ তোমাৰ এটা নরমাল পিএন জাংশন ডায়োড এইটো পি এইটো এন সাপোজ মই পি সাইডে কানেক্ট করছো কিমান কানেক্ট কৰা বুলি কম সাপোজ 2 ভোল্ট প্লাস 2 ভোল্ট মানে এন সাইডে যদি মই প্লাস 5 ভোল্ট কানেক্ট কৰো এটা মন কৰা ইবাগত দেখি প্লাস 5 ভোল্ট আছে ইবাগত 2 ভোল্ট আছে গতি এই ডায়োডটো কিহত আছে ইন ৰিভাৰ্স বায়াস মানে এন সাইডৰ ভোল্টেজ যদি বেছি থাকে পি সাইডতকে হি সদায় কিহত থাকব ৰিভাৰ্স বায়াসত সিমিলাৰলি সাপোজ পি সাইডৰ যেটো ভোল্টেজ V1 আৰু এন সাইডৰ যেটো ভোল্টেজ V2 যদি V1 টো বেছি হয় তেতিয়াহলে ইয়াক মই কম ফৰৱাৰ্ড বায়াস তারপর যেটো ট্রানজিস্টর এটো পি সাইড এটো এন সাইড সাপোজ এই সাইডটো মই কানেক্ট করছো প্লাস 5 ভোল্ট আৰু এই সাইডটো আছে সাপোজ প্লাস 3 ভোল্ট তেতিয়াহলে ই মোৰ কিহত থাকব ফৰৱাৰ্ড বায়াসত থাকব বুজি পালা ফৰৱাৰ্ড বায়াস আৰু ৰিভাৰ্স বায়াস আমি কেনেকে চাও গতি ইয়াতে মন কৰা D2 ডায়োড সো D2 ডায়োডত কি হৈ আছে ওপৰৰ সাইডটো আছে N মাজ সাইডটো আছে P সো P টো কানেক্ট হৈ আছে 0.7 ভোল্টত আৰু N টো কানেক্ট হৈ আছে মোৰ প্লাস 10 ভোল্টত গতিকে এই কন্ডিশনটো এপ্লাই হৈ আছে ইয়াত N সাইডৰ ভোল্টেজটো N সাইডৰ ভোল্টেজটো P সাইডৰ ভোল্টেজতকৈ বেছি হয় না নহয় যদি ধৰবা পৰা নাই মই আৰু একবাৰ কম চাবা আমাৰ এটা ৰিভাৰ্স বায়াস আৰু ফৰৱাৰ্ড বায়াস চেক কৰাৰ স্টাইলটো কেনেহেন হ'ব সো সদায় চাবা আমাৰ এটা যদি পি এন জাংশন থাকে এন সাইডৰ ভোল্টেজটোক মই কলো VN পি সাইডৰ ভোল্টেজটোক কলো সাপোজ VP যদি VN টো VP তকে ডাঙৰ হয় আমাৰ ডায়োডটো সদায় থাকব ইন ৰিভাৰ্স বায়াস আৰু যদি VP ৰ ভ্যালুটো বেছি হয় VN তকে ডায়োডটো সদায় কিহত যাব আমাৰ ফৰৱাৰ্ড বায়াসত এইটোত কাবাৰ ডাউট আছে ৰিভাৰ্স বায়াস আৰু ফৰৱাৰ্ড বায়াসৰ ভোল্টেজটোত এইটোত কাবাৰ ডাউট আছে এক্সাম্পল হিচাপে কলো তোমাৰ ডায়োড এটো পি সাইড এটো এন সাইড সাপোজ পি সাইডে মই কানেক্ট করছো 2 ভোল্ট প্লাস 2 ভোল্ট এন সাইডে সাপোজ কানেক্ট করছো প্লাস 5 ভোল্ট
তেতিয়াহ'লে এটা কোনটো কন্ডিশন হৈছে এটো তুমি মন কৰা Vn এটো মোৰ Vp so Vn is more than Vp so এটো হৈ গেল মোৰ ৰিভাৰ্স বায়াস সিমিলাৰলি মই এটা বেলেগ ডায়োড যদি লওঁ suppose P এটো N ইবাগত দেখি মই ললো suppose +5 ভোল্ট এইবাৰ আৰু ইবাগত দেখি suppose মই ললো +3 ভোল্ট so এটো হৈছে মোৰ Vp এটো হৈছে মোৰ Vn so Vp is greater than Vn so মোৰ কোনটো কন্ডিশন হ'ব ফৰৱাৰ্ড bias so এই ডায়োডটো হ'ল ফৰৱাৰ্ড bias এই ডায়োডটো হৈছে মোৰ ৰিভাৰ্স bias এটোত কাৰোবাৰ কিবা ডাউট আছে এখনিত নাই দিয়ক নাই বাকি কেইজনৰ নাই স্যার নাই গতিকে আমি ফৰৱাৰ্ড আৰু ৰিভাৰ্স এটা এনেকে চাম কেনেকে চাম যে আমি ভোল্টেজৰ ভ্যালু এটা চাম এটা যেতিয়া মই ট্ৰানজিস্টৰটো কথা কৈছিলো ট্ৰানজিস্টৰটো আমাৰ কেনেহেন আছিল যে আমাৰ তিনটা সেকশন আছে মাজৰ সেকশনটো স্লাইটলি সৰু এটো n সেকশন এটো p সেকশন এটো n সেকশন এটা এই সেকশনলৈ মই কি কানেক্ট কৰা বুলি কৈছো এটা +10 ভোল্ট এই সেকশনটোৰ লগত আছে মোৰ +0.7 ভোল্ট আৰু এই সেকশনটোলৈ আছে মোৰ গ্ৰাউণ্ডত মানে ই 0 ভোল্ট এটা তোমালোকে চাই কোৱা কোনটো আমাৰ ফৰৱাৰ্ডত আছে কোনটো ৰিভাৰ্সত আছে So first এই ডায়োডটো দেখা D2 এই ডায়োডটোত Vp ৰ মান Vn তকে বেছি ৰাইট উল্টা হল নি NP P N P আগত তুমি এটো N লৈছিলো না উল্টা হৈছে এটো N এটো P এটো N so ইয়াতে Vn ৰ মান Vp তকে বেছি ৰাইট D2 Vn is greater than Vp হৈ আছে না কাৰণ Vn সাইডটোত কিমান আছে 10 ভোল্ট Vp সাইডটোত কিমান আছে 0.7 ভোল্ট সো এই ডায়োডটো আছে মোৰ কিহত ৰিভাৰ্স বায়াসত ক্লিয়াৰ ওপৰৰ এই সেকশন খিনি আছে মোৰ ৰিভাৰ্স বায়াসত তলৰ খিনি যদি চাও D1 ডায়োডটো P সাইডটোত কিমান ভোল্ট আছে 0.7 ভোল্ট আৰু N সাইডটোত আছে 0 ভোল্ট গতিকে মোৰ কোনটো কন্ডিশন স্যাটিসফাই হৈছে Vp is greater than Vn so এই ডায়োডটো আছে মোৰ ফৰৱাৰ্ড বায়াসত এটা যদি এনেহেনকে কানেকশন কৰো ই কাম কেনেকৈ কৰিব সেইটো হৈছে মোৰ ফাৰ্স্ট কথা এটোত আমাৰ ট্ৰানজিস্টৰটোৱে কেনে হিচাপে কাম কৰিব কি কাম কৰিব সেইটো আমি চাই লম তো চাবা ইয়াতে আমাৰ কি হ'ব মই কেন ৰিড্ৰ কৰি লম তো চাই হৈছে n মানে এতে আছে মোৰ ইলেক্ট্ৰন এটো হৈছে p সাপোজ এতে মোৰ হোল আছে আৰু ইবাগত দেই আছে মোৰ এগেইন ইলেক্ট্ৰন এটো টার্মিনাল আমি কানেক্ট করছো +10 ভোল্টত এটো টার্মিনাল মই কানেক্ট করছো 0.7 ভোল্টত আৰু এই টার্মিনালটো কিহত আছে মোৰ গ্ৰাউণ্ডত মানে 0 ভোল্ট এটা নহলে ভাবা এটা ডায়োডত যদি মই জাস্ট 0.7 ভোল্ট যদি কানেক্ট কৰো এটো p সাইড n সাইড কেনেকে ফৰৱাৰ্ড বায়াসত ডায়োডটোৰ কি হ'ব একদম সিম্পলি যদি কওঁ ডায়োডটোৰ যে কারেন্ট ফ্লো হ'ব না যদি মই 0.7 ভোল্ট দেও আমি কালি এটা গ্ৰাফ চাইছিলো ৰাইট আৰু এই গ্ৰাফ দিলৰ এই ভোল্টেজটো মই কিমান বুলি কৈছো 0.7 ভোল্ট যদি সিলিকন হয় মানে 0.7 ভোল্টত আমাৰ এই ডিপ্লিশন ৰিজনটো কি হৈ যাও আছিল 0 হৈ যাও আছিল কাৰণ ডিপ্লিশন ৰিজনটো আমাৰ 0.7 ভোল্টে থাকা আছিল সিলিকনৰ কাৰণে গতি বেটাৰীটো যদি মই 0.7 ভোল্ট দেও মানে এই ডিপ্লিশন ৰিজনটো নহ হৈ যাব ইয়াৰ যদি কি হ'ব কারেন্ট ফ্লো হ'ব সো তোমালে ভাবা এই সাইডৰ যে ডায়োড আছে D1 ত 0.7 ভোল্ট দিয়াৰ লগে লগে এটোতো আমাৰ হৈছে ফৰৱাৰ্ড বায়াস গতি ইয়াৰ মাজেদি আমাৰ কারেন্ট ফ্লো হ'ব মানে ইলেক্ট্ৰন বিলাক কি হ'ব তোমালে ভাবি লও সাপোজ বহুতটা ইলেক্ট্ৰন 100টা ইলেক্ট্ৰন আহি এই ৰিজনটো এন্টাৰ কৰিছে যেহেতু কারেন্ট ফ্লো হ'ব কোনটোৰ মাজেদি ডায়োডটোৰ মাজেদি D1 ৰ মাজেদি সো D1 একেলগে আছে গতি এতে সাপোজ মই
100টা ইলেক্ট্রন আহি কি করছি এন্টার করছে ক্লিয়ার সে D1 এর পৰা আমার 100টা ইলেক্ট্রন উপরকলৈ আইছি এটা এই 100টা ইলেক্ট্রন কহে যাব এখনিৰ পৰা হি কহে যাব নাম্বার 1 D2 ডায়োডৰ মাজেদি আমাৰ কোনো ধৰণৰ কারেন্ট ফ্লো নহয় কিয় নহয় কাৰণ D2 ডায়োডটো কিহত আছে ইন রিভার্স বায়াস গতিকে এই 100টা ইলেক্ট্রন এই টার্মিনালটো এট্ৰেক্ট কৰিব পাৰে কাৰণ ই আছে 0.7 ভোল্টত নাইবা এই 100টা ইলেক্ট্রনক এই উপৰত টার্মিনালটো কানেক্ট এট্ৰেক্ট কৰিব পাৰে কাৰণ ই আছে 10 ভোল্টত পজিটিভ কাৰণ ইলেক্ট্রন বিলাক নেগেটিভ গতিকে তোমালে ভাবা এই 100টা ইলেক্ট্রন চান্স আছে ইভাগে যাও আৰু চান্স আছে ইভাগে যাও গতিকে কহেত দেখি যাব 100টা ইলেক্ট্রন সাপোজ এতে মোৰ আছে 100টা ইলেক্ট্রন ইভাগত দেখি তোমাৰ আছে প্লাস 0.7 ভোল্ট উপৰত দেখি আছে প্লাস 10 ভোল্ট গতিকে 100টা ইলেক্ট্রন ইভাগে যাব না ইভাগে যাব কি হ'ব কোন সাইডে যাব 10 ভোল্টৰ বাগে বেছি যাব 10 ভোল্টৰ ফালে বেছি যাব কিন্তু 0.7 ভোল্টত দেখিও যাব কাৰণ এইটো এটা পজিটিভ চার্জ গতিকে তোমালে ভাবিলা 100টাৰ সাপোজ এটা ইলেক্ট্রন ইভাগত দেখি গেল ঠিক আছে গতিকে ইভাগত দেখি কিমানটা ইলেক্ট্রন আহিল 99টা ক্লিয়ার গতিকে তোমালে ভাবিছা যে আমাৰ এতিয়া কি হৈছে এই সাইডৰ পৰা 100টা ইলেক্ট্রন ইজেক্ট হৈছে মানে এটো সাইডে 100টা ইলেক্ট্রন উপৰত দেখি ইমিট করছে মাজেদি আমাৰ কি হৈছে এটা ইলেক্ট্রন আইছি আৰু বাকি ম্যাক্সিমাম ইলেক্ট্রন কহেদি গেছি এই উপৰৰ সাইডেদি আমাৰ পাৰ হৈ গেছি ঠিক আছে গতিকে এই সাইডটো যেহেতু ইমিট করছি ট্রানজিস্টৰৰ এই সাইডটো আমি কম ইমিটার বুলি মনত থাকবো যে এই সাইডটোক মই কি বুলি কওঁ ইমিটার বুলি কওঁ এই সাইডটো কি করছি ম্যাক্সিমাম ইলেক্ট্রন কালেক্ট করছে গতিকে এই সাইডটোক মই কম কালেক্টর আৰু এই সাইডটোক আমি কম ট্রানজিস্টৰৰ বেস ক্লিয়ার একেলগে যিকোনো ট্রানজিস্টর এনপিএন হওক বা পিএনপি হওক সদায় এই সাইডটোক মই কম ইমিটার তলৰ এই সাইডটোক মই কম বেস আৰু এই সাইডটোক মই কম কালেক্টর গতিকে ট্রানজিস্টর এটা কাম কিতে করব সদায় ট্রানজিস্টরটোৰ বেস ইমিটার যেটো জাংশন আছে মানে আমি D1 ডায়োডটোৰ কথা কৈছো এটো বেস এটো ইমিটার এইটো সদায় কিহত থাকবা লাগিব ইন ফরওয়ার্ড বায়াস আৰু যেটো আমাৰ কালেক্টর বেস জাংশন আছে এটো সদায় কিহত থাকবা লাগিব আমাৰ রিভার্স বায়াসত এই সাইডটো সদায় আমাৰ থাকবা লাগিব রিভার্স বায়াসত আৰু এই সাইড থাকবা লাগিব সদায় আমাৰ ফরওয়ার্ড বায়াসত তেতিয়াহে আমাৰ ট্রানজিস্টরটো কি করব ওয়ার্ক করব ক্লিয়ার একেলগে এটা ট্রানজিস্টরক আমি এম্প্লিফায়ার বুলি কিয় কওঁ হেতু এটা মন কৰবা তাৰে এটা কোৱেশ্চন আছে এই সাইডটো মই 0.7 নেদে যদি মই 0.5 ভোল্ট কানেক্ট কৰো ই কাম করব না ট্রানজিস্টরতে কাম করব না যদি মই বেসত 0.5 ভোল্ট কানেক্ট কৰো তেতিয়াহলে ট্রানজিস্টরতে কাম করব না নকৰে সো এটো এটা মনত ৰাখবা যে বেসত সদায় আমি সেই ভোল্টেজ এপ্লাই কৰিম যেটো আমাৰ ডায়োড এটাৰ নি ভোল্টেজ বা তাতকে অলপ বেছি ঠিক আছে মিনিমাম মই নি ভোল্টেজ যাবাই লাগিব নহলে আমাৰ কারেন্ট একদম কম ফ্লো হ'ব না নি ভোল্টেজৰ তলত সেই কাৰণে ক্লিয়ার একেলগে কাবাৰ কিবা ডাউট নাই স্যার নাই এটা এই যে সেকশন গিটা আমি কলো এই সেকশন তিনটাৰ কোনবা এটা সেকশন হেভিলি ডোপ হ'ব আৰু কোনবা এটা লাইটলি ডোপ হ'ব আৰু কোনবা এটা নরমাল সেকশন সো কোন কেইটা হ'ব মন কৰবা সো সেকশন টুৰ যেটো আমাৰ ইমিটার সাইড আছে ইমিটার সাইডটো সদায় হেভিলি ডোপ থবা লাগিব কাৰণ সি কি করব সি ইলেক্ট্রন ইনজেক্ট করব রাইট ইয়াৰ পৰা ইলেক্ট্রন উপৰত দেখি আমাৰ যাব সো ইলেক্ট্রন উইল ইনজেক্ট
মানে এই সেকশনটোত মই যিমান পাৰি সিমান মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰন থাকব লাগিব গতিকে এমিটাৰ সাইজটো আমাৰ কি হ'ব লাগিব হেভিলি ডোপড বেস স্যাৰ স্যাৰ সেকশনটো মই স্যাৰ মই হেল্ল 5 মিনিট বাহিৰৰ পৰা আহিছো স্যাৰ মই 5 মিনিট বাহিৰৰ পৰা আহিছো আহি জইন হৈছো ৰ'ব আহিলো সো বেস সেকশনটো আমাৰ কি হ'ব লাগিব যে বেস সেকশনটো আমাৰ ইয়াৰ মানে ইলেক্ট্ৰন পাৰ হৈ যাব জাস্ট সো এইটো হ'ব লাগিব আমাৰ লাইটলি ডোপড আৰু যেটো কালেক্টৰ সাইড আছে ই জাস্ট কালেক্টহে করব সো এই সাইডটোৰ আমাৰ কোনো কথা নাই সো কালেক্টৰ সাইডটো আমাৰ নরমাল ডোপিং ঠিক আছে গতিকে ইয়াৰ পৰা যদি মই চাও এটা মন কৰা ট্রানজিস্টরটো আমাৰ এনেহেন আছিল সো ইমিটার সাইডটোত আমাৰ হেভিলি ডোপ সো এতে আমাৰ ইলেক্ট্রন আছে এটো হৈছে মোৰ বেস সাইড ইয়াতে আমাৰ লাইটলি ডোপিং আৰু এই যেটো সাইড আছে কালেক্টৰ এইটো আমি অলপ ডাঙৰকে বানাও ডাঙৰকে কিয় ই ইলেক্ট্ৰন বিলাক কালেক্ট করব ঠিক আছে সো কালেক্ট করব কাৰণে আমি ইয়াত কি কৰো ট্রানজিস্টরটোৰ কালেক্টৰ সাইডটো সদায় কি হয় অলপ ডাঙৰ হয় যদি তোমালে ৰিয়েল ট্রানজিস্টর চাও ৰিয়েল ট্রানজিস্টরটো এনেহেন যে সাপোজ দিস ইজ মাই ইমিটাৰ এটো মোৰ হৈছে ইমিটাৰ তাৰে মাজত এনেকে থাকব আমাৰ বেস এটো হৈছে বেস সেকশন আৰু কালেক্টৰ সেকশনটো আমাৰ আটাইতকৈ ডাঙৰ এটো হৈছে আমাৰ কালেক্টৰ সেকশন আৰু ইয়াতে আমাৰ টার্মিনাল বিলাক আছে সো এটো হৈছে আমাৰ ইমিটাৰ টার্মিনাল সো এখনি থাকব মোৰ বেস টার্মিনাল আৰু এখনি থাকব সাপোজ মোৰ কালেক্টৰ টার্মিনাল সো ইয়াকে লৈ কাবাৰ কিবা ডাউট আছে মই এটা নেক্সট লিংক দিম এটোত আমি চাম যে ইয়াত আমাৰ যদি কারেন্ট কেনেকে ফ্লো হ'ব কি কারেন্ট আমাৰ আছে ট্রানজিস্টর এটা ঠিক আছে আৰু আমি চাম ই এমপ্লিফাই কেনেকে কৰে আমি ইয়াত কৈছিলো যে ট্রানজিস্টর আমি ইউজ কৰো এজ এ এমপ্লিফায়ার সো ই এমপ্লিফাই কেনেকে কৰিব মই যদি কথা কৈ আছো তেলে মোৰ কথাটো ই ডাঙৰ কেনেকে বনাব সেইটো আমি চাম সো ইয়াকে লৈ যদি কিবা ডাউট আছে কিবা সুধবা লাগা আছে তোমালে সুধব পাৰা নাই কাৰো একো ঠিক আছে মই সেকেন্ড লিংক দি আছো জয়েন হৈ লবা